নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু মই মিষ্টাৰ বৰুৱা আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা নতুন ভিডিঅ'। আৰু এই ভিডিঅ'টোৰ জৰিয়তে মই জনাব বিচাৰিছোঁ যে আছাম পুলিচ আৰু ADRE এক্সামৰ কাৰণে পৰীক্ষাৰ তাৰিখ ঘোষণা কৰিছে আৰু কোনটো পৰীক্ষা কোন তাৰিখত অনুষ্ঠিত হ'ব সেই বিষয়ে মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে জনাই দিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। ইয়াত উল্লেখ কৰিছে যে 15 তাৰিখ 22 তাৰিখ আৰু 29 তাৰিখ অৰ্থাৎ ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হ'ব তৃতীয় বৰ্গৰ পৰীক্ষা, 20 তাৰিখ আৰু 27 তাৰিখ অক্টোবৰ মাহত অনুষ্ঠিত হ'ব চতুৰ্থ বৰ্গৰ পৰীক্ষা আৰু অসম আৰক্ষীৰ পৰীক্ষা অনুষ্ঠিত হ'ব 3 অক্টোবৰত। গতিকে যিসকলে আছাম পুলিচ আৰু ADRE এপ্লাই কৰিছে তেখেতসকলে পৰীক্ষা দিবৰ কাৰণে তো আপোনালোকে গম পালে পৰীক্ষা কেতিয়া অনুষ্ঠিত হ'ব আৰু এই পৰীক্ষাৰ কাৰণে এডমিট প্ৰদান কৰিব আগষ্ট মাহৰ শেষৰ সপ্তাহত। যেতিয়া এডমিট কাৰ্ড প্ৰদান কৰে তেতিয়া মই আপোনালোকক ভিডিঅ' আপলোড কৰি দিম আৰু আপোনালোকে গম পাব কেতিয়া এডমিট কাৰ্ড দিয়ে আৰু লগে লগে আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰি ল'ব পাৰিব। আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেখেতসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যাতে ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে পাই যায়। আৰু ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে এটা লাইক কৰি দিব।